ৰাজ্যৰ প্ৰবীণ ৰাজনীতিবিদ সৰভোগৰ চাৰিবাৰৰ বিধায়ক বাওপন্থী নেতা হেমেন দাসৰ আজি ৯৫ সংখ্যক উপজাতিন। সৰভোগৰ ব্ৰজ সদনত ৰাজহুৱাভাৱে অনুষ্ঠিত হ'ল বয়োজ্যেষ্ঠ ৰাজনীতিকগৰাকীৰ জন্মদিন। বিভিন্নজনে হেমেন দাসক জনালে জন্মদিনৰ শুভেচ্ছা। ৯৫ বছৰীয়া এই জন্মদিনৰ অনুষ্ঠানতে উন্মোচিত হ'ল হেমেন দাসৰ নৱতম উপন্যাস ১৯৪৭ চন ১৫ আগষ্ট। দেশৰ স্বাধীনতাক লৈ ৰচনা কৰা আৰু নৱযুগ প্ৰকাশনে প্ৰকাশ কৰা উপন্যাসখন উন্মোচন কৰে বিশিষ্ট কবি সমালোচক সমীন্দ্ৰ হুজুৰীয়ে। ডক্টৰ সুলতান আলী আহমেদৰ সঞ্চালনাত অনুষ্ঠিত জন্মদিনৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত লেখক শিক্ষাবিদ ডক্টৰ ভূষণ চন্দ্ৰ পাঠক, ডক্টৰ বীৰেঞ্চি কুমাৰ দাস, ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তী, ডক্টৰ জগদীশ শৰ্মাৰ লগতে নৱযুগ প্ৰকাশনৰ গোপীনাথ শৰ্মাই অংশগ্ৰহণ কৰি বৰ্ষীয়ান ৰাজনীতিকগৰাকীক শুভেচ্ছা প্ৰদানেৰে বক্তব্য আগবঢ়ায়। সুদীৰ্ঘ কাল ধৰি বাওপন্থী আন্দোলনৰ সৈতে জড়িত থাকি অসমত সমাজবাদী চিন্তাক আগবঢ়াই নিয়া হেমেন দাস এগৰাকী সফল ডেকাৰ দৰে ৯৫ বছৰ বয়সতো পাৰ্টীৰ সভা সমিতিত অংশ লোৱাৰ লগতে নিয়মিত লেখা মেলা অধ্যয়নৰ সৈতে জড়িত হৈ আহিছে। ৬০ৰ দশকত কবিতাৰে সাহিত্যৰ যাত্ৰা আৰম্ভ কৰা হেমেন দাসৰ ইতিপূৰ্বে কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে। সম্প্ৰতি তেওঁ ধৰ্মীয় গুৰুসকলৰ কাম কাজক লৈ এখন গ্ৰন্থ ৰচনাৰ কামত জড়িত হৈ আছে। ২০২৬ চনৰ ৯৩ বছৰীয়া জন্মদিনত এই গ্ৰন্থখন উন্মোচনৰ ইচ্ছা হেমেন দাসৰ। ইপিনে গ্ৰন্থখন উন্মোচন কৰি কবি সমীন্দ্ৰ হুজুৰীয়ে হেমেন দাসৰ লেখক আৰু ৰাজনৈতিক জীৱন সম্পৰ্কে মন্তব্য কৰি হেমেন দাসক অজাত শত্ৰু বুলি অভিহিত কৰে। মোৰ এজন ব্যতিক্ৰম ব্যক্তি, এগৰাকী ৰাজনীতিক হিচাপে তেখেত সক্ৰিয় ৰাজনীতিক, এগৰাকী সমাজ সচেতন হিচাপে তেওঁ আগশাৰীৰ সকলোতকৈ আগত থকা সমাজকৰ্মী, আৰু এজন লেখক হিচাপে তেওঁ এজন দায়বদ্ধ লেখক। মতাদৰ্শগতভাৱে তেওঁ যি ৰাজনীতিক সমৰ্থন কৰে, বাওঁপন্থী ৰাজনীতি, সেই ৰাজনীতিকে তেওঁৰ লেখা, তেওঁৰ অন্য ৰচনাত তেওঁ প্ৰতিফলিত কৰে। আমি সকলোৱে জানো যে দীৰ্ঘদিন ৰাজনীতিৰ লগত যুক্ত অসমৰ কেইবাগৰাকীও পুৰুধা ব্যক্তি আছে, কিন্তু তেওঁলোকে শেষ পৰ্যন্ত কিন্তু নিজৰ ৰাজনীতিত অটল হৈ থাকিব পৰা নাই। দেৱকান্ত বৰুৱাৰ পৰা গৌৰীশংকৰ ভট্টাচাৰ্যৰ পৰা এইসকল বিখ্যাত ৰাজনীতিক, কিন্তু তেওঁলোকে তেওঁলোকৰ আদৰ্শত অটল হৈ থাকিব পৰা নাই। বিশেষ কিছুমান মুহূৰ্তত তেওঁলোকে তাৰ আগৰ জীৱনত যিবোৰ কথা কৈছিল তাৰ সম্পূৰ্ণ বিপৰীত দিশত থিয় দিছিল। এই ক্ষেত্ৰত হেমেন দাস ব্যতিক্ৰম। তেখেতে ৯৫ বছৰ বয়সতো তেখেতৰ মতাদৰ্শৰ লগতে আটাইতকৈ যিটো ডাঙৰ তেখেতৰ কৃতিত্ব, সেইটো হ'ল মানুহৰ লগত যোগাযোগ। অকল লেখা মেলাই নহয়, তেওঁ অসমৰ আটাইতকৈ চিৰিয়াছ এজন পাঠক। আজিৰ তাৰিখত যিসকল তৰুণ লেখক লেখিকাও লিখি আছে, তেওঁ যদি পঢ়ে, তেওঁ যদি ভাল লিখিছে লেখকজনে তেওঁ প্ৰশংসা কৰে, আৰু যদি ভুল লিখিছে তাকো তেওঁ বিনয়তাৰে আগুলিয়াই দিয়ে। এজন লেখক সৃষ্টিৰ ক্ষেত্ৰত এজন সচেতন পাঠকৰ কি দায়িত্ব, সেই দায়িত্ব বোধ কৰোঁ হেমেন দাসে ৬ দশকতকৈ অধিক কাল কৰি আহিছে। ৯টালৈকে পিছৰ পৰা খবৰ নাই। যেতিয়া ১০টাত খবৰ পালোঁ যে গুৱাহাটীৰ পৰা মানুহ দুজন আহিছে কিতাপ লৈ, তাৰপিছতে কি হ'ল, মোৰ যি ঠাণ্ডা পৰি আছিল গাটো, সেইটো গৰম হ'ল। মোৰ পেণ্ট পিন্ধি দিছে মোক আজি ফাটি যায়, পেণ্ট পিন্ধি দিছে, ক'তটো আনিছে, আনি যাওঁছোঁ। মানে ১১টাতহে মিটিং নহয়, সিহঁতে যদি গুৱাহাটীৰ পৰা আগতে আহি থাকিব পাৰে, আমি কিয় নোৱাৰিম। এতিয়া আহিছোঁ। এই মই সদায় মানুহক কৈ থাকোঁ যে মানুহেই মোক সহায় কৰি আছে যে দীৰ্ঘদিন জীয়াই থকা। এই মানুহৰ মৰম যিটো, সেই মৰমে মোক এই অসুখৰ সময়তো আজি আগবাঢ়ি যাব সহায় কৰিছে। নহ'লে কিতাপ নলয়। মই আগতে যে হস্পিটেল বেডত থাকি এই উপন্যাসখন লেখা পঢ়িব পাৰি, কিন্তু চপোৱা সমস্ত কামবিলাক মই হস্পিটেল বেডত থাকে কৰিছোঁ। কিতাপখন আৰু 2বাৰ সংশোধন কৰিব পাৰিলোঁ হয়, কিন্তু মই সময় নাই। গতিকে যি লিখিছোঁ মই তাতে প্ৰেছত দিব দিছোঁ। সাধাৰণতে প্ৰেছত দিব লাগিলে বস্তু এটাই ৩-৪বাৰ ৰিভাইজ কৰিব লাগে, নহ'লে ঠিক নহয়। কিন্তু মই আজি এইবাৰ সেইটো নকৰিলোঁ, আৰু উপায় নাই। যিহেতু ২ তাৰিখ আহি আছে, তৎক্ষণাত ইয়াক দিছোঁ, ডিটিপি কৰিব, ভাতিজাটো তাতে লাগি থাকিব দিছোঁ। চুলতানক কৈছে প্ৰুফ চা, সি প্ৰুফ চাই আছে। তাৰপিছত কৈছে প্ৰুফ আনি দিয়ে, সি দি আছে। সেইফালে গুৱাহাটীত যোগাযোগ, তহঁতে প্ৰিণ্টাৰ ঠিক কৰ। সিহঁতে পেণ্টাৰ ঠিক কৰিছে,
হস্পিটেল গাড়ী সিহঁতে লগ ধৰিছে একদিন দুইজনে গতিকে এই মানুহৰ প্ৰতি মানুহৰ যিটো মৰম আছে সেইটোৱে আমাৰ আচলতে জীয়াই থকাত সহায় কৰে আৰু মোৰ কৰোঁ যে উপন্যাসখন সেই 4জন মানুহ নহ'লে উপন্যাসে ৰাইজৰ মুখ নেদেখে মই হস্পিটেলত পঢ়ি আছোঁ এই হস্পিটেলৰ পৰা ডিৰেকশ্যন দিছোঁ নহয় কোনে কি কৰিব লাগে কোনে ক'ত যাব লাগে সমস্ত হস্পিটেল বা GMCত মই তেতিয়া 17 তাৰিখৰ পৰা 22 তাৰিখলৈ মই GMC বাইদেউ এইটো দিছে এতিয়া মিটিং কৰিব হাক দিছে এতিয়া মিটিং নকৰিলোৱে ছিনিয়ৰ ডাক্তৰ তেওঁলোকে কৈছে আপুনি মিটিং নকৰিব নাযাব কিন্তু মই নোৱাৰোঁ বাদ দিব কৈছে মানুহক বাদ দিয়ে থাকিব নোৱাৰোঁ সেইকাৰণে মানুহৰ মাজত যাবই লাগিব আৰু মানুহৰ মৰমেই আমাৰ যথেষ্ট আৰ্থিক বা সাংস্কৃতিক সম্বল হ'ব দে নিউজ ডেস্ক ৰিপৰ্ট নিউজ টাইম 3